মৰ্নিং ফ্ৰেণ্ডছ, এপ্ৰিল মাহৰ গোটেই এপ্ৰিল মাহটোৰ ৰাশিফল শিতানলৈ আপোনালোকক সকলোকে স্বাগতম। এই এপ্ৰিল মাহটোৰ গোটেইটো ৰাশিফল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। মাহিলী ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, এই মাহেকীয়া ৰাশিফল শিতানটো আপোনাৰ অকণমানো যদি ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বন্ধুবৰ্গৰ লগত এই মাহেকীয়া ৰাশিফলটো যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। মেঘ ৰাশিৰ মাহেকীয়া ৰাশিফল অনুযায়ী আপোনালোকৰ 2024 অনুসৰি এপ্ৰিল মাহৰ এই মাহটোত মেঘ ৰাশিৰ জাতকসকলে শুভ আৰু অশুভ দুই ধৰণে ফল লাভ কৰিব। আপোনাৰ উপাৰ্জন ভাল হ'ব, কিন্তু ব্যয় বৃদ্ধি হ'ব এই মাহটোত আপোনালোকৰ। সেয়ে আপুনি আৰ্থিক দিশৰ ক্ষেত্ৰত কিছু চিন্তিত হৈ থাকিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ কিছু ভাল আৰু বেয়া দুয়োটাই এই মাহটো আপোনাৰ চলি থাকিব। লগতে আপোনালোকৰ যি উপাৰ্জনৰ ব্যয় বৃদ্ধি হ'ব পাৰে। আপোনালোকৰ উপাৰ্জনটো ভাল হ'ব, কিন্তু তাৰ উপাৰ্জনৰ তুলনাত আপোনালোকৰ ব্যয় কিছু থাকিব। সেয়ে আৰ্থিক দিশৰ পৰা আপোনালোকৰ এই মাহটো কিছু চিন্তিত হ'ব পাৰে। এই মাহটো দশম গৃহৰ স্বামী শনি মহাৰাজ একাদশ গৃহত স্থিত হোৱাৰ বাবে বিৰাজমান হৈ আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰত মজবুত স্থিতি প্ৰদান কৰিব। যদিহে শিক্ষাৰ্থীসকলে কথা ক'বলৈ যায়, তেনেহ'লে ক'ব পাৰি যে আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে। এই ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। লগতে আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু ভাল এটা স্থিতি লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব এই সপ্তাহটোত বা এই মাহটোত। এই মাহটো পাৰিবাৰিক দিশত সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে দেখা যাব, কিন্তু মংগল মহাৰাজে মাহটো প্ৰথমাৰ্ধত একাধিক গ্ৰহৰ পৰা দ্বিতীয় গ্ৰহত পুণ্য দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আত্মীয় কুটুমৰ মাজত কিছু তিক্ততাৰ কথা বতৰা আৰু বিবাদ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব এই সপ্তাহটোত বা এই মাহটোত। আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো কিছু দুৰ্বল হ'ব। পূৰ্বৰে পৰা বিবাহিত জাতকসকলৰ বাবে এই মাহটো আৰম্ভণিৰ পৰা যথেষ্ট ভাল হ'ব, আৰু বুধ আৰু বৃহস্পতিয়ে আপোনাৰ সপ্তম গৃহত পুণ্য দৃষ্টি প্ৰদান কৰিব, আপোনাৰ বৈবাহিক জীৱনৰ ৰক্ষা কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনাৰ খুবেই ভাল মাহ বুলি এই এপ্ৰিল মাহটো আপোনাৰ পৰিগণিত হৈছে। যদিহে আপোনাৰ আৰ্থিক স্থিতিৰ ফালে লক্ষ্য কৰা যায়, তেনেহ'লে ক'ব পাৰি যে আৰ্থিক দিশত মিশ্ৰিত ফল লাভ কৰিব। অৰ্থাৎ আৰ্থিক দিশত ভাল বেয়া দুয়োটাই থাকিব এই মাহটোত। এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ দুৰ্বল হোৱা আকাংক্ষা কৰা হৈছে। ৰাশি স্বামী মংগল গৃহত স্থিত হোৱাটো যদিও এই অনুকূল স্থিতিত, তথাপিও শনিৰ সৈতে স্থিত হোৱাৰ বাবে কিছু দুৰ্বল হ'ব। অৰ্থাৎ আপোনালোকৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ আকাংক্ষা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে এই মাহটোত আপোনাৰ। তথাপি আপোনাৰ স্বাস্থ্য দুৰ্বল হ'লেও তাৰ মাজে মাজে আপোনাৰ মাহটোৰ মাজে মাজে আপোনাৰ স্বাস্থ্য কিছু ভালে থাকিব। উপায় হিচাপে থাকিব এই মাহটোত, অৰ্থাৎ এপ্ৰিল মাহটোৰ বাবে আপোনালোকৰ উপায় থাকিব, শনিবাৰে দৰিদ্ৰ লোকক ভোজন কৰক। আপুনি এই মাহটোৰ প্ৰতি শনিবাৰে আপোনালোকে এনেকুৱা কাম কৰিলে আপোনালোকৰ আৰ্থিক দিশত খুবেই ভাল পৰিব, লগতে কৰ্মজীৱন আপুনি উন্নতি লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বন্ধুসকল, বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল অনুযায়ী আপোনাৰ বৃষ ৰাশিৰ এপ্ৰিল মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটোত আৰ্থিক দিশৰ পৰা আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা খুবেই ভাল এই মাহটোত। আপোনাৰ ওচৰলৈ প্ৰবল আৰু প্ৰচুৰ পৰিমাণে ধনৰ প্ৰবাহ বব, যাৰ বাবে আপুনি আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক পোৱাৰ ফলত বা আৰ্থিক স্থিতি ভাল থকাৰ ফলত এই মাহটোত আপোনালোকৰ প্ৰয়োজন সাপেক্ষে যিবোৰ কাম আছে সেইবোৰ আপুনি কৰিবলৈ সক্ষম হ'ব বা সফল হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই ৰাশিত উপস্থিত হৈ শক্তিশালী ৰাজযোগ সৃষ্টি কৰিব আৰু আপোনাৰ অতি পৰিশ্ৰমী কৰি তুলিব। অৰ্থাৎ আপোনাক যি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ প্ৰতি স্পৃহা যোগাই তুলিব এই মাহটোত।
মাহেকীয়া ৰাশিফল 2024 ভৱিষ্যবাণী কৰা হৈছে যে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কেতু মহাৰাজে গোটেই মাহটোৰ বাবে পঞ্চম গৃহত বিৰাজমান হ'ব আৰু একাদশ গৃহত স্থিত ৰাহু সূৰ্য তথা দশম গৃহত স্থিত মংগল গ্ৰহে মাহটোৰ আৰম্ভণিৰ পৰা পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব, যাৰ বাবে শিক্ষাত বহুতো ব্যাঘাত আৰু বাধা অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব এই মাহটোৰ আপোনালোকৰ। সেয়ে আপোনালোকে এই মাহটো যিমান পাৰে আপুনি অধ্যয়ন মনোনিৱেশ কৰিবলৈ আপুনি নিজেই চেষ্টা কৰিব লাগিব। এই মাহটোত পাৰিবাৰিক দিশৰ পৰা অস্থিৰতাৰে পৰিপূৰ্ণ হৈ থকাৰ আকাংক্ষা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো মানসিকভাৱে অতি শান্তিময় হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো সিমান এটা ভাল নাযাব, আপোনালোকৰ কিছু অশান্তি সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে আপোনালোকৰ কিছুমান সমস্যাৰ বাবে এই মাহটোত। সেয়ে আপোনালোকে যিমান পাৰে তেনেকুৱা সমস্যা বা বিতৰ্কিত বিষয়সমূহ আলোচনা কৰি তাৰ পৰা সঠিক সিদ্ধান্ত ল'লে এনেবোৰ সমস্যাৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব। সপ্তম গৃহত শনি দৃষ্টিৰ বাবে বৈবাহিক সম্পৰ্কলৈ উত্তেজনা আহিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কামক লৈ বিবাদ হ'ব পাৰে। এই মাহটোত আপোনাৰ কিছু কৰ্মক লৈ বাদ বিবাদ হোৱাৰো পৰিলক্ষিত হৈছে। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে ৰাহু সূৰ্য আৰু শুক্ৰই আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব। অৰ্থাৎ আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাটো প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে এই মাহটোত। এই মাহটো স্বাস্থ্য দৃষ্টিকোণৰ পৰা মধ্যমীয় হ'ব। আপোনাৰ মাহেকীয়া ৰাশিফল 24 প্ৰকাশ কৰে যে ৰাহু সূৰ্য শুক্ৰ আৰু কেতু তথা মংগল গ্ৰহে পঞ্চম গৃহৰ প্ৰভাৱ পেলোৱাৰ বাবে পেটৰ সমস্যা থাকিব পাৰে। আপোনাৰ এই মাহটো আপোনাৰ পেটৰ সমস্যাজনিত কিছু থাকিব। সেয়ে আপুনি যিমান পাৰে ইয়াৰ লগত জড়িত যিবোৰ ঔষধ বা যিবোৰ পৰিত্ৰাণমূলক বস্তু তেনেকুৱা আপুনি গ্ৰহণ কৰিলে এনেবোৰ সমস্যাৰ পৰা অতি সোনকালে এই মাহটোৰ ভিতৰতে মুক্ত পাব। উপায় হিচাপে থাকিব এই মাহটোত দৈনিক শ্ৰী সূতা নীতি নিয়মেৰে পাঠ কৰা উচিত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল অনুযায়ী আপোনাৰ মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো আপোনাৰ বাবে মধ্যমীয়া ধৰণে ফলদায়ক হ'ব। অৰ্থাৎ আপোনাৰ সকলো কামৰে ভাল বেয়া দুয়োটাই থাকিব। ৰাহু সূৰ্য শুক্ৰ আপোনাৰ দশম গৃহত উপস্থিত থাকিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে বুধ আৰু গুৰু বৃহস্পতি দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব, যি শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফলতা প্ৰদান কৰিব। অৰ্থাৎ শিক্ষাৰ ফালৰ পৰা আপোনাৰ এই মাহটোত খুবেই ভাল বুলি পৰিগণিত হৈছে। এই মাহটো পাৰিবাৰিক দিশৰ পৰা অস্থিৰতাৰে ভৰি থাকিব। যদিহে আপুনি কোনো প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটো আৰম্ভণিতে অতি ভাল হ'ব। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কৰ ফালৰ পৰাও এই মাহটো খুবেই আপোনাৰ ভাল বুলি প্ৰমাণিত হৈছে। বুধ আৰু বৃহস্পতিয়ে পঞ্চম গৃহত স্থিতি প্ৰদান কৰিব, যাৰ ফলস্বৰূপে আপুনি নিজৰ যোগাযোগ কলাৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব আৰু আপোনাৰ প্ৰিয়জনৰ সন্মুখত আপোনাৰ হৃদয়ৰ অনুভৱ মুকলিয়াকৈ প্ৰকাশ কৰিব পাৰিব। এই মাহটোত আপুনি বিবাহিত লোকসকলৰ ক্ষেত্ৰতো এই মাহটো যথেষ্ট ভালেই যাব। আপোনাৰ মাহেকীয়া ৰাশিফল 2024 ভৱিষ্যবাণী কৈছে যে আপোনাৰ আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে বুধ আৰু বৃহস্পতি একাদশ গৃহত বিৰাজমান হ'ব আৰু নৱম গৃহত স্থিত হৈ থকা শনি দৃষ্টি আপোনাৰ একাদশ গৃহত পৰিব আৰু যাৰ ফলত আপোনাৰ উপাৰ্জন ভালদৰে বৃদ্ধি হ'ব। অৰ্থাৎ আপোনাৰ এই মাহটোত আপুনি উপাৰ্জনৰ ক্ষেত্ৰত সঠিকভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিশ্চিত ফলাফল প্ৰদান কৰিবলৈ প্ৰমাণিত হ'ব। যদি আপুনি স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেনেহ'লে আপুনি সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব, কিয়নো সাৱধানতাই হৈছে একমাত্ৰ প্ৰতিৰক্ষা। সেয়ে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো গুৰুত্ব প্ৰদান কৰিব লাগিব। সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে সেয়ে আপোনালোকে যিমান পাৰে এই মাহটো আপুনি স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম সেইবোৰ আপুনি নীতি নিয়ম পালন কৰি আপুনি সুস্বাস্থ্য অধিকাৰী হৈ থাকিব এই মাহটোত। উপায় কুণ্ঠি ৰোগী সেৱা কৰাটো আপোনাৰ বাবে ভাল হ'ব এই মাহটোত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি মাহেকীয়া ৰাশিফল। কৰ্কট ৰাশি মাহেকীয়া ৰাশিফল অনুযায়ী 2024 অনুসৰি এই মাহটোৱে কৰ্কট ৰাশি জাতকসকলৰ বাবে কিছু প্ৰত্যাহ্বানজনক হোৱাৰ সম্ভাৱনা আছে।
আপুনি আপোনাৰ বুদ্ধি পৰিচয় দি এই প্ৰত্যাহ্বানবোৰৰ পৰিত্ৰাণ পোৱাৰ পথত সন্ধান কৰিব লাগিব আৰু আপুনি সেইবোৰৰ পৰা সহজে বাহিৰ ওলাই আহিব পাৰিব। কিন্তু মাহটোৰ আৰম্ভণিতে আপুনি সেইবোৰৰ বাবে মানসিক চাপ আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান কৰ্মত বাধা বিঘিনিৰ সন্মুখীন হ'ব এই মাহটোত আৰু সেই মাহটোত আপুনি পৰিত্ৰাণ পোৱাৰ যিটো সমস্যা, এই সমস্যাবোৰ আপুনি সমাধানৰ বাবে পৰিত্ৰাণ কৰিবলৈ নিজে চেষ্টা কৰিব লাগিব, যাৰ ফলত আপোনাৰ সেইবোৰৰ সমস্যাৰ পৰা আপুনি ওলাই আহিবলৈ সক্ষম হ'ব। কিন্তু মাহটোৰ আৰম্ভণিতে কিছু মানসিক সমস্যা থাকিব আপোনাৰ এই মাহটোত। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো চমৎকাৰী হোৱাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতি মাহটোৰ আৰম্ভণিতে বুধৰ সৈতে আপোনাৰ দশম গৃহত স্থিত হৈ আপোনাৰ এজন স্পষ্ট আৰু বিবেকবান ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতিটো অতি অনুকূল হ'ব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত অতি ভাল নৈতিক গুণৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত অতি সোনকালে উন্নতি লাভ কৰিব পাৰিব, লগতে আপোনাৰ সন্মানো বুটলিব পাৰিব এই মাহটোত। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত চতুৰ্থ গৃহত বুধ আৰু বৃহস্পতি প্ৰভাৱ পৰিব, যাৰ ফলত পাৰিবাৰিক পৰিৱেশৰ ইতিবাচক আৰু শিক্ষাৰ পৰিৱেশৰ সৃষ্টি হ'ব। শিক্ষাৰ্থীৰ ক্ষেত্ৰতো ভালে এই মাহটোত। এই মাহ পাৰিবাৰিক দৃষ্টিকোণৰ অত্যন্ত অনুকূল হোৱাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতি আৰু বুধ আপোনাৰ সৈতে দশম গৃহত স্থিত হৈ চতুৰ্থ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত পাৰিবাৰিক পৰিৱেশটো অনুকূল হ'ব। অৰ্থাৎ পাৰিবাৰিক পৰিৱেশটো ভালে দেখা গৈছে। আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণিতে কিছু দুৰ্বল হ'ব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী শনি মহাৰাজে অষ্টম গৃহত মংগল গ্ৰহৰ সৈতে বিৰাজমান হৈ কিছু সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আপোনালোকৰ। আৰ্থিক দিশত এই মাহটোৰ উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ লাভ লোকচান দুয়োটাই থাকিব আপোনালোকৰ। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দুৰ্বল হোৱাৰ আকাংক্ষা কৰা হৈছে। অৰ্থাৎ স্বাস্থ্যৰ কিছু অৱনতি হোৱাৰ আপোনাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। পিঠিৰ বিষ অনুভৱ কৰা লোকসকলে লগে লগে তেওঁলোকৰ চিকিৎসাৰ সৈতে যোগাযোগ কৰা উচিত আপুনি এই সপ্তাহটোত। এই মাহটোত আপোনালোকে উপায় হিচাপে থাকিব এই মাহটোত প্ৰত্যেক মংগলবাৰে শ্ৰী হনুমানৰ চালিচা আৰু বজ্ৰংগ বাণ নিয়মিতভাৱে পাঠ কৰা উচিত আপুনি এই মাহটোত পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি মাহেকীয়া ৰাশিফল। মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটোত আপোনাৰ বাবে বিশৃংখলতাৰে ভৰি থাকিব। কিন্তু নৱম গৃহত স্থিত দেৱগুৰু বৃহস্পতি গোটেই মাহটো জুৰি আপোনাক পথ প্ৰদৰ্শন কৰি থাকিব আৰু এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু কৰ্মক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা কৰ্মক্ষেত্ৰত কিছু বিশৃংখলতা হোৱাৰ সম্ভাৱনা আছে এই মাহটোত। সেয়ে আপুনি এই যিটো বাধাসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব আপোনাৰ ভাল কৌশল উপস্থিতিয়ে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মিশ্ৰিত ফলাফল প্ৰদান কৰিব। অৰ্থাৎ ভাল সফলতা অসফলতা দুয়োটাই থাকিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী গুৰু বৃহস্পতি নৱম গৃহত স্থিত হৈ পঞ্চম গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ মনত শিক্ষা গ্ৰহণৰ অনুভূতিটো জাগ্ৰত হ'ব। অৰ্থাৎ শিক্ষাৰ যি অধ্যয়নৰ যি মনোভাৱ, সেই মনোভাৱটো বৃদ্ধি হ'ব আপোনাৰ অন্য মাহৰ তুলনাত এই মাৰ্চ মাহটোত। সেয়ে আপোনালোকে আৰু অধিক জাগ্ৰত কৰক আৰু সফলতা বুটলি অনাত অতি সোনকালে সক্ষম হ'ব এই মাহটোত। এই মাহটো পাৰিবাৰিক দিশৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ প্ৰেম জীৱনৰ সুচাৰুৰূপে চলি থাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম ভালপোৱা বৃদ্ধি হ'ব আৰু আপোনালোকে পৰস্পৰ ভালপোৱা বুজিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যি পাৰিবাৰিক যি সম্পৰ্ক, এই সম্পৰ্কটো শক্তিশালী কৰিবলৈ এই মাহটোত সক্ষম হ'ব আপোনালোকে। আৰ্থিক দিশত তেনেহ'লে মাহটো আৰম্ভণি দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশত কিছু সমস্যা থাকিব মাহটোৰ প্ৰথমাৰ্ধত।
এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আপোনালোক ভাল বেয়া দুয়োটাই থাকিব। সেয়ে আপোনালোকে নিজকে সুস্বাস্থ্য কৰি ৰাখিব হ'লে নিজকে যথোপযোগী চেষ্টা কৰিলে ভাল ফল পাব। উপায়: উন্নত মানদণ্ডৰ হালধীয়া পুখৰাজ ৰত্ন সোণৰ আঙুঠিত খটোৱাটো বৃহস্পতিবাৰে দুপৰীয়া সময়ত নিজৰ তৰ্জনী আঙুলিত ধাৰণ কৰক আপুনি এই মাহটো পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি মাহেকীয়া ৰাশিফল। কন্যা ৰাশি মাহেকীয়া ৰাশিফল অনুযায়ী 2024 অনুসৰি এই মাহটোত কন্যা ৰাশিত জন্ম গ্ৰহণ কৰা জাতকসকলৰ বাবে কিছু উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ কিছু জন্মগ্ৰহণ কৰা শিশুৰ কিছু উত্থান পতন হ'ব এই মাহটোত। আপোনালোকৰ ব্যৱসায়ত ভাল আৰু বেয়া দুই ধৰণে পৰিৱৰ্তন পৰিলক্ষিত হ'ব। সেয়ে আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত অত্যন্ত সাৱধান হ'ব লাগিব, কিয়নো আপোনাৰ সামান্য ভুলে আপোনাক সমস্যাত পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সতৰ্কতা হোৱাৰ প্ৰয়োজন আছে। আপোনালোকৰ এই মাহটোত আপোনালোকে যে কিছু কৰ্মত ভুল নহয় তেনেকুৱা আপুনি কৰ্মক্ষেত্ৰত অতি তীক্ষ্ণতাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব এই সপ্তাহটোত, এই মাহটোত। যদি আপোনালোকে গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে এই মাহটোত কিছু সমস্যা আপোনালোকৰ সন্মুখত থিয় দিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো মিশ্ৰিত ফলাফল লাভ কৰিব। সফলতা অসফলতা দুয়োটাই লাভ কৰিব। যিসকল চাকৰি কৰে তেওঁলোকে মাহটোৰ আৰম্ভণিতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে পঞ্চম গৃহত স্বামী শনি মহাৰাজে ৰাশি চক্ৰ ষষ্ঠ গৃহত বিৰাজমান হৈ শিক্ষাৰ ক্ষেত্ৰত উন্নতি প্ৰদান কৰিব, কিন্তু তাত মংগল মহাৰাজে বিৰাজমান হৈ আপোনাৰ বিভিন্ন সমস্যা পেলোৱাৰ চেষ্টা কৰিব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতো ভালে চলিব এই মাহটো, কিন্তু কিছুমান বেয়া গ্ৰহৰ স্থিতিয়ে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কিছু মনোমালিন্য কৰাৰ চেষ্টা কৰিব। সেয়ে আপোনাক গুৰুত্ব প্ৰদান কৰিব লাগিব যে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বঢ়াবলৈ বা মনোনিৱেশ কৰিবলৈ যথোপযোগী চেষ্টা কৰিলে আপোনালোকৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। মাহেকীয়া ৰাশিফল 2024 প্ৰকাশ কৰিছে যে এই মাহটোৰ পাৰিবাৰিক দিশৰ পৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব। যদি আপুনি বিবাহিত তেন্তে এই মাহটো কিছু দুৰ্বল হৈয়ে থাকিব, কিয়নো ৰাহু সূৰ্য আৰু শুক্ৰ আপোনাৰ পঞ্চম গৃহত একেলগে স্থিত হ'ব, যাৰ ফালে এফালে আপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি কৰিব, আনফালে পাৰিবাৰিক বিবাদ আৰু সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো কিছু সমস্যা পৰিলক্ষিত হৈছে। লগতে প্ৰেমৰ ক্ষেত্ৰত লগতে বৈবাহিক জীৱনৰ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল হ'লে আপোনালোকৰ পাৰিবাৰিক দিশত কিছু সমস্যাৰ বাবে আপোনালোকৰ সম্পৰ্কটো এটা বিৰূপ প্ৰভাৱ পেলাব এই মাহটোত। আপোনালোকৰ আৰ্থিক দিশৰ ক্ষেত্ৰত এই মাহটো স্পষ্টভাৱে উত্থান পতনেৰে সম্ভাৱনা আছে। লাভ ব্যয় দুয়োটাই থাকিব। আপোনালোকৰ দ্বিতীয় গৃহত স্বামী শুক্ৰ মহাৰাজ উচ্চ ৰাশিগত হৈ আপোনাৰ সপ্তম গৃহত স্থিত হ'ব, যাৰ ফলস্বৰূপে ব্যৱসায়ত ধন লাভ কৰিব। অৰ্থাৎ আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰতো আৰ্থিক লাভ কৰাত সক্ষম হ'ব এই মাহটোত। আপোনালোকে এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে, কিয়নো কেতু গোটেই মাহ জুৰি আপোনাৰ ৰাশিত বিৰাজমান হ'ব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে এই মাহটোত। সেয়ে আপোনাৰ যথোপযোগী চেষ্টা বা স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে এনেবোৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু সকাহ পাব। উপায়: কিন্নাৰৰ আশীৰ্বাদ গ্ৰহণ কৰাটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হ'ব এই মাহটোত আপোনাৰ বাবে। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি মাহেকীয়া ৰাশিফল। এপ্ৰিলৰ মাহেকীয়া ৰাশিফল অনুযায়ী 2024 অনুসৰি এপ্ৰিল মাহৰ আৰম্ভণি সময়খিনি তুলা ৰাশি জাতকসকলৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ ব্যয় অত্যাধিক বৃদ্ধি হ'ব, যি আপোনাৰ সমস্যা প্ৰদান কৰিব আৰু লগতে আপুনি যথেষ্ট চিন্তিত হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ ব্যয়ৰ ফলত আপোনাৰ মানসিকভাৱে চিন্তিত হৈ পৰিব এই মাহটোত। লগতে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত আপোনাৰ মাহটোত আৰম্ভণি কিছু দুৰ্বল হ'ব। শনি আৰু মংগল পঞ্চম গৃহত একেলগে স্থিত হৈ আপোনাৰ একাগ্ৰতাটো হ্ৰাস কৰিব। আপোনাৰ যি শিক্ষাৰ ক্ষেত্ৰত যি মনোনিৱেশ সেইটো হ্ৰাস হোৱাৰ
সম্ভাৱনা আছে সেয়া আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। এই মাহটো পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মোটামুটিভাৱে ভাল হোৱাৰ সম্ভাৱনা আছে, আপোনাৰ ভালভাৱে অতিবাহিত হ'ব। যদি আপুনি কাৰোবাক ভাল পায় তেনেহ'লে মাহটো আৰম্ভণিতে অতি স্পৰ্শকাতৰ বুলি ক'ব পৰা যায়, অৰ্থাৎ আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিছু ভাল পোৱাৰ ক্ষেত্ৰত কিছু ভাল ফল লাভ নকৰিব পাৰে আপুনি মাহটো আৰম্ভণিত। মংগল আৰু শনিৰ দৰে বিপৰীত প্ৰকৃতিৰ দুটা গ্ৰহৰ আপোনাৰ পঞ্চম গৃহত বিৰাজমান হৈ আপোনাৰ আৰু প্ৰেমৰ সম্পৰ্কটো পৃথক কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক কিছু বিশৃংখল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মাহেকীয়া ৰাশিফল 2024 সূচিত কৰি যে 23 এপ্ৰিল মংগল গ্ৰহে পঞ্চম গৃহ ত্যাগ কৰাৰ পিছত এই পৰিস্থিতি যথেষ্ট ভাললৈ আহিব আৰু আপোনাৰ সম্পৰ্কটো প্ৰেম ভাল পোৱাটো সিদ্ধ হৈ আগবাঢ়িব। অৰ্থাৎ আপোনাৰ 23 এপ্ৰিলৰ পিছত আপোনালোকৰ প্ৰেম সম্পৰ্কৰ যি প্ৰেমিকাৰ যি সম্পৰ্ক তেখেতসকলৰ সম্পৰ্কটো আগৰ দৰে অৰ্থাৎ অতীতৰ হৈ অহা ভাল সম্পৰ্কটো আপোনালোকে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণিটো অতি সুন্দৰ হ'ব। আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণি আপুনি আপোনাৰ ধন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ আপোনালোকৰ মাহটো আপোনালোক অতি ভালভাৱে অতিবাহিত হ'ব। লগতে আপোনাৰ আৰ্থিক দিশৰ ফালেও অতি ভাল বুলি প্ৰমাণিত হৈছে। এই মাহৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দুৰ্বল আৰু উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ স্বাস্থ্যৰ ফালৰ পৰা কিছু সমস্যা দেখা দিছে এই এপ্ৰিল মাহত। আপোনাৰ উপায়, আপুনি দৈনিক শ্ৰী সূত্ৰা পাঠ কৰা উচিত। আপুনি এই মাহটোত আপুনি এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো বৈশ্বিক ৰাশি জাতক জাতিকাসকলৰ বাবে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ যত্ন ল'ব লাগিব। এই মাহটোত আপোনাৰ স্বাস্থ্যৰ প্ৰতি যি নীতি নিয়ম, কেনেকৈ সুস্বাস্থ্য উন্নতি কৰিব পাৰি তেনেকুৱা নীতি নিয়মবোৰ আপুনি মানি চলিলে এই মাহটো আপোনাৰ স্বাস্থ্য ভালদৰে অতিবাহিত হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়াভাৱে ফলদায়ক হোৱাৰ যোগ আছে। আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ভালদৰে ফলাফল লাভ কৰিব পাৰিব আপুনি। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অতি প্ৰত্যাহ্বানজনক হ'ব। এই মাহটো ক্ষেত্ৰত অস্থিৰতাৰে পৰিপূৰ্ণ হ'ব। যদিহে আপুনি কোনো প্ৰেম সম্পৰ্কত আছে তেন্তে মাহটো আৰম্ভণি অতি আশ্চৰ্যজনক হ'ব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত কোনো বিষয়ে আপোনাৰ প্ৰত্যাহ্বানমূলকভাৱে থিয় দিব, সেয়ে আপোনাৰ এনে প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চেষ্টা কৰক নিজৰ আৰু লগতে আপোনাৰ অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰক, তাৰ ফলত আপোনালোকৰ সফলতা নিশ্চিত হৈ পৰিব। আৰু প্ৰেমৰ দৃষ্টিকোণৰ পৰা চাব গ'লে এই মাহটো আপোনাৰ আৰম্ভণিৰ পৰা আপোনাৰ অতি ভাল আৰু ছাৰপ্ৰাইজমূলকভাৱে আপোনাৰ আৰম্ভ হ'ব আশ্চৰ্যজনকভাৱে। যদি আপুনি বিবাহিত তেন্তে এই সময়খিনি আপোনাৰ বৈবাহিক জীৱনৰ বাবে অনুকূল হ'ব, অতি ভাল হ'ব। অৱশ্যে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব, আপোনালোকৰ সম্পৰ্ক পিছলৈ ভাল হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিৰ পৰা ৰাহু, শুক্ৰ আৰু শনিৰ দৰে গ্ৰহ আপোনাৰ একাদশ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব আৰু মংগলেও চতুৰ্থ গৃহৰ পৰা একাদশ গ্ৰহত দৃষ্টি প্ৰদান কৰিব। এই মাহটোৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে বা স্বাস্থ্যৰ কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এই মাহটোত চতুৰ্থ গ্ৰহ শনি আৰু মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনাক বুকু টানি ধৰা, জ্বলা পোৰা দৰে সমস্যা হ'ব পাৰে। এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ লওক আৰু আপুনি স্বাস্থ্যজনিত যি নীতি নিয়ম তেনেবোৰ মানি চলিলে এনেবোৰ সমস্যাৰ পৰা কিছু হ'লেও আপুনি সকাহ পাব এই মাহটোত। উপায় হিচাপে থাকিব আপুনি শনিবাৰে ক'লা তিল দান কৰা উচিত আপুনি এই মাহটোৰ পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো ধনু ৰাশি জাতকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব, কিন্তু কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ভাল বেয়া দুয়োটাই থাকিব এই মাহটোত। লগতে আপোনালোকৰ কিছু কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিলে এটা ভাল ফলাফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত উত্থান পতন থাকিব, কিন্তু ব্যৱসায় অনুকূলভাৱে আগবাঢ়িব আৰু আপুনি সফলতা লাভ কৰিব। অৰ্থাৎ ব্যৱসায় ফালৰ পৰা ভালেই মাহটোত আপোনাৰ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটোত উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ্থীৰ বাবেও এই মাহটোত আৰম্ভণিৰ পৰা অত্যন্ত অনুকূল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰৰ পৰা ভাল, লগতে শিক্ষাৰ ফালৰ পৰা ভাল আপোনাৰ এই মাহটোত। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত উত্থান পতনেৰে
পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো প্ৰেমৰ সম্পৰ্কত আছে তেনে মাহটো প্ৰথমাৰ্ধ আপোনাৰ বাবে অত্যন্ত অনুকূল হ'ব। যদি আপুনি বিবাহিত তেন্তে পঞ্চম গৃহত স্বামী বুধ পশ্চাদগামী অৱস্থাৰ পঞ্চম গৃহত স্থিত হ'ব, যাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত প্ৰেমময় কথা বাৰ্তা আদান প্ৰদান হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল মাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনালোকৰ যি প্ৰেমৰ অনুভৱৰ দৰে কথা এই মাহটোত আপোনালোকে পতাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ পৰিব। আৰ্থিক দিশৰ পৰা মাহটো আৰম্ভণিতে বুধ আৰু বৃহস্পতি পঞ্চম গৃহত স্থিত হৈ আপোনাৰ একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত উপাৰ্জনৰ ক্ষেত্ৰত ডাঙৰ বাধা নাহে। অৰ্থাৎ আপোনালোকৰ উপাৰ্জনৰ যি ৰাস্তা সেই ৰাস্তাটো সঠিকভাৱে পৰিচালিত হৈ থাকিব। এই মাহটোত আপোনালোকৰ কোনো সমস্যা নোহোৱাকৈ আপোনালোকে এই মাহটোত উপাৰ্জন কৰিব পাৰিব। মাহেকীয়া ৰাশিফল অনুসৰি আপুনি ভৱিষ্যবাণী কৈছে যে এই মাহটো স্বাস্থ্য দৃষ্টিকোণৰ পৰা কিছু উত্থান পতনে পৰিপূৰ্ণ হ'ব। অৰ্থাৎ স্বাস্থ্য ভাল বেয়া দুয়োটাই থাকিব আপোনালোকৰ মাজত। তৃতীয় গ্ৰহত মংগল আৰু শনিৰ প্ৰভাৱ আৰু চতুৰ্থ গৃহত ৰাহু আৰু সূৰ্য আৰু শুক্ৰ প্ৰভাৱৰ বাবে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থাৎ আপুনি কাম কাজৰ ক্ষেত্ৰত স্বাস্থ্যৰ ফালৰ পৰা যি সকলো বিষয়ৰ পৰা অভাৰঅল আপুনি কিছু সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা কিছু পৰিত্ৰাণ বা সকাহ পোৱা পৰিলক্ষিত হৈছে। উপায় হিচাপে থাকিব উন্নত মানদণ্ডৰ হালধীয়া পোখৰা স্বৰ্ণ সোণৰ আঙুঠিত খটুৱাই বৃহস্পতিবাৰে দুপৰীয়া সময়ত নিজৰ তৰ্জনী আঙুলিত আপুনি ধাৰণ কৰক। এই মাহটো আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল অনুযায়ী আপোনাৰ 2024 অনুসৰি এপ্ৰিল মাহটো মকৰ ৰাশিত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জন্মগ্ৰহণ কৰিলে এই সপ্তাহটো এই মাহটোত খুবেই ভাল বুলি পৰিগণিত হৈছে। আপুনি জীৱনৰ বহুতো ক্ষেত্ৰত ভাল ফল প্ৰাপ্ত কৰিব। এই মাহটোত আপুনি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আপুনি এই মাহটোত। শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণিতে পঞ্চম গৃহৰ স্বামী শুক্ৰ মহাৰাজ উচ্চ ৰাশিগত হৈ ৰাহু আৰু সূৰ্যৰ সৈতে তৃতীয় গৃহত স্থিত হ'ব, যাৰ ফলত শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত কঠোৰ প্ৰচেষ্টা কৰিব, কিন্তু বাধাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকে কিছু পিছুৱাই যাব পাৰে। অৰ্থাৎ নিয়মিতভাৱে অধ্যয়ন কৰিলে আপুনি উপকৃত হ'ব। অৰ্থাৎ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত এই মাহটোত কিছু শিক্ষাৰ্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। তেওঁলোকৰ অধ্যয়নৰ মনোনিৱেশৰ ক্ষেত্ৰত কিছু মনোনিৱেশ বৰ্তাই ৰাখিবলৈ অধ্যয়নত কিছু বিফল হোৱাৰ পৰিলক্ষিত হৈছে। সেয়েহে আপোনালোকৰ যি শিক্ষাত সফলতা প্ৰাপ্তিৰ বাবে আপোনালোকৰ পঢ়াৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি মনোনিৱেশ কৰাটো অত্যন্তই প্ৰয়োজন। সেয়ে আপোনালোকে নিজকে অনিচ্ছাকৃত হ'লেও বা অনিচ্ছাকৃত থাকিলেও মনোভাৱ তথাপি নিজৰ বলত আপোনালোকে যি পঢ়াৰ যি অধ্যয়নৰ যি মনোনিৱেশটো বৰ্তাই ৰাখিলে আপোনালোকৰ সফলতাটো নিশ্চিত হ'ব। এই মাহটোত মাহেকীয়া ৰাশিফল 2024 ভৱিষ্যবাণী কৰিছে যে এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত ভাল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ পৰিবাৰৰ ক্ষেত্ৰত খুবেই ভাল হ'ব এই মাহটোত। যদিহে আপুনি প্ৰেমৰ সম্পৰ্ক আছে তেন্তে মাহটো আৰম্ভণিতে অনুকূল হ'ব। বিবাহিত জাতকসকলৰ বাবে মাহটো আৰম্ভণি কঠিন হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আপোনালোকৰ ভাল ফল হ'ব আৰু লগতে বৈবাহিক জীৱনৰ ফলত কিছু সমস্যা পৰিলক্ষিত হৈছে। এই মাহটোত শনি আৰু মংগল গৃহত দ্বিতীয় ঘৰত স্থিত হোৱাৰ ফলত জীৱনসংগীৰ স্বাস্থ্য প্ৰভাৱান্বিত হ'ব পাৰে। অৰ্থাৎ আৰ্থিক স্বাস্থ্যৰ ফালৰ পৰা কিছু সমস্যা হ'ব পাৰে। আপোনালোকৰ জীৱনসংগী আৰ্থিক দিশৰ পৰা এই মাহটো মধ্যমীয়াভাৱে ফলদায়ক হ'ব। অৰ্থাৎ টকা পইচাৰ সন্ধানৰ ক্ষেত্ৰত আয় আৰু ব্যয় দুয়োটাৰ মাজতে আপোনালোকৰ এই মাহটো চলি যাব। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভালে হ'ব, কিন্তু কিছুমান ক্ষেত্ৰত আপুনি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব। অৰ্থাৎ স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো খুবেই আপুনি ভাল। আপুনি সুস্থভাৱে এই মাহটোত অতিবাহিত কৰিব পাৰিব। সেয়ে আপুনি আৰু অধিক সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ নীতি নিয়ম মানি চলক। লগতে আপোনাৰ কিছুমান বিশেষ কাম কাজ আপুনি মনোনিৱেশ কৰাৰ লগতে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব এই মাহটোত। উপায় হিচাপে থাকিব এই মাহটোত শনিবাৰে শ্ৰী শনি চালিচা নিশ্চিতভাৱে আপুনি পাঠ কৰক পৰাপক্ষত এই মাহটোত আপুনি।
এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি মাহেকীয়া ৰাশিফল। কুম্ভ ৰাশি মাহেকীয়া ৰাশিফল অনুযায়ী 2024 অনুসৰি এই মাহটোত কুম্ভ ৰাশি জন্মগ্ৰহণ কৰা জাতকসকলৰ বাবে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই জন্মগ্ৰহণ কৰা জাতকসকল এই মাহটোত কিছু উত্থান পতন হোৱাৰ কিছু সম্ভাৱনা আছে। আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। আপোনাৰ ভাল বেয়া তিতা মিঠা দুয়োটাই লাভ কৰিব এই মাহটোত। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে মোটামুটিভাৱে ভালে চলিব কেৰিয়াৰৰ ক্ষেত্ৰত। সফল শিক্ষাৰ্থীসকলে এই মাহটো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই মাহটোত পাৰিবাৰিক ক্ষেত্ৰত অস্থিৰতা পৰিপূৰ্ণ হোৱাৰ আকাংক্ষা আছে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি আৰু অধিক কষ্ট কৰিব লাগিব। লগতে পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে এই মাহটো আপোনালোকৰ। যদি আপুনি এতিয়া অবিবাহিত তেন্তে এই মাহত আপোনাৰ জীৱনৰ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ ঘনিষ্ঠ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বিবাহিত তেন্তে এই মাহটো আপোনাৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত লোকসকলৰ বাবে খুবেই ভাল শুভ মাহ আপোনালোকৰ লগত আৰু নতুন বন্ধু ঘনিষ্ঠ বন্ধু বৃদ্ধি হোৱা এই মাহটোৰ সম্ভাৱনা আছে। লগতে বিবাহিত ব্যক্তিসকলৰ বাবে কিছু দুৰ্বলতা হোৱাৰ সম্ভাৱনা আছে কিছুমান সমস্যাৰ বাবে। শনি আৰু মংগল সংযুক্ত প্ৰভাৱৰ প্ৰথম গৃহৰ পৰা আপোনাৰ সপ্তম গৃহত পৰিব। এই বিপৰীতে প্ৰকৃতি গ্ৰহবোৰৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কিছু সমস্যা বৃদ্ধি হ'ব পাৰে। এই মাহটোত আপোনাৰ আৰ্থিক দিশৰ পৰা এই মাহত আটাইতকৈ ভাল কথাটো হ'ব যে আপোনাৰ ব্যয় সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ থাকিব। অৰ্থাৎ আপোনালোকৰ যি আৰ্থিক দিশত খুবেই ভালভাৱে চলিব এই মাহটোত। লগতে আপোনাৰ যি ব্যয় অত্যাধিক ব্যয়ৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হ'ব এই মাহটো, যিটোৱে আপোনাৰ ভৱিষ্যতৰ আপুনি এক সফলতা শিখৰ আগবাঢ়ি যোৱাত সক্ষম হ'ব। এই মাহটো স্বাস্থ্য দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি স্বাস্থ্যজনিত কিছুমান সমস্যা থাকিব এই মাহটোত আপোনাৰ। উপায় হিচাপে দেখিব মহাৰাজ দশৰথকৃত শ্ৰী নীল শনি তেষ্টা পাঠদান কৰক আপুনি এই মাহটোত পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো মাহেকীয়া ৰাশিফল, মীন ৰাশি মাহেকীয়া ৰাশিফল। মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটোত মীন ৰাশি জাতকসকলৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে যিটো ফলাফল যি সফলতা সেইটো আপোনাৰ মধ্যমীয়াভাৱে পাৰ হ'ব এই মাহটোত। এই মাহৰ আৰম্ভণিৰ পৰা আপুনি কিছুমান প্ৰত্যাহ্বানৰ বাবে আপুনি সাজু থাকিব লাগিব, যিবোৰ আপুনি বিশেষকৈ আৰ্থিক, শাৰীৰিক আৰু ব্যক্তিগত জীৱনৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কিছুমান সমস্যা থাকিব আপোনাৰ আৰ্থিক, শাৰীৰিক আৰু ব্যক্তিগতভাৱে কিছু সমস্যা দেখা দিছে, যিবোৰ আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিলে খুব এটা ভাল ফল পাব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটোৱে মিশ্ৰিত ফলাফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ ব্যৱসায়িক লোকসকলে কিছু বুজা পৰাৰে চলিব লাগিব। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে মেনেজ কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত চতুৰ্থ গৃহৰ স্বামী বুধ মহাৰাজ দ্বিতীয় গৃহত বৃহস্পতিৰ সৈতে স্থিত হ'ব আৰু তেওঁলোকৰ ওপৰত শনিদেৱৰ সম্পূৰ্ণ দৃষ্টি পৰিব। শিক্ষাৰ্থীসকলক এই মাহত একাগ্ৰতা বৃদ্ধিৰ প্ৰয়াস কৰা উচিত। অৰ্থাৎ তেখেতসকলক আৰু অধিক শিক্ষা সফলতা লাভ কৰিবলৈ হ'লে অধ্যয়ন একাগ্ৰতা কৰিলে এটা ভাল ফল লাভ কৰিব পাৰিব এই মাহটোত। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট অনুকূল ফলাফল লাভ কৰিব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ খুব এটা ভাল মাহ বুলি আপোনাৰ পৰিগণিত হৈছে। মাহেকীয়া ৰাশিফল 2024 ভৱিষ্যতলৈ কৰিছে যে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিহে আপুনি বিবাহিত তেনেহ'লে এই মাহটো আপোনাৰ বৈবাহিক জীৱনৰ বাবে যথেষ্ট সমস্যাজনক হ'ব পাৰে। সেয়ে আপুনি নিজৰ হৃদয় কঠোৰ কৰি লৈ প্ৰত্যাহ্বানসমূহ সন্মুখীন হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি দিব, যিবোৰ সমস্যা আপোনালোকে সাহসেৰে সন্মুখীন হ'বলৈ আপোনাৰ এই মাহটো আপুনি সাজু হৈ থাকিব লাগিব, যিটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক দিশত মাহটো আৰম্ভণিতে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা কিছু দুৰ্বল আৰু প্ৰথম অৱস্থাত দুৰ্বল, এইটো পিছৰ অৱস্থা আপোনাৰ শক্তিশালী হৈ উঠিব আৰ্থিক দিশটো। এই মাহটো স্বাস্থ্যজনিত সমস্যা কিছু দুৰ্বল হোৱাৰ সময়ত স্বাস্থ্যজনিত সমস্যা আপোনাৰ এই মাহটোত থকাৰ সম্ভাৱনা আছে। উপায় হিচাপে বুধবাৰে সন্ধিয়া সময়ত ক'লা তিল দান কৰা উচিত আপুনি এই মাহটো পৰাপক্ষত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আপোনালোকৰ জীৱনৰ কিছু গুৰুত্বপূৰ্ণমূলক গ্ৰন্থ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ যেনে আপোনালোকৰ আৰ্থিক দিশটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা কেনেকৈ বৃদ্ধি কৰিব পাৰি, জীৱনৰ যিবোৰ আমাৰ দৈনন্দিন সমস্যা কেনেকৈ সমাধান কৰিব পাৰি
সেইবোৰৰ ওপৰত বিষয়মূলক গ্ৰন্থ লগতে ধাৰ্মিক ৰীতি নীতিৰ লগত আপোনালোকে কেনেকৈ নিজকে বৰ্তাই ৰাখিব পাৰি বা ধাৰ্মিকমূলক কাম কাজত কেনেকৈ নিজকে সমৰ্পিত কৰিব পাৰি তেনেবোৰ বিষয়মূলক গ্ৰন্থ মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে তাতে গৈ আপোনালোকে প্ৰয়োজন সাপেক্ষে আপোনালোকে কিনিব পাৰে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে যদি ভিডিঅ'টো আজি এই মাৰ্চ মাহৰ গোটেই মাহেকীয়া ৰাশিফলৰ শিতানৰ যি ভিডিঅ'টো আপোনালোকৰ যদি অকণমানো ভাল লাগে বা উপকৃত হৈছোঁ বুলি অনুভূত হয় তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে বন্ধুবৰ্গৰ লগত এই এপ্ৰিল মাহৰ ক্ষমা কৰিব এপ্ৰিল মাহৰ মাৰ্চ মাহৰ নহয় এপ্ৰিল মাহৰ গোটেইটো ৰাশিফল এপ্ৰিল মাহৰ গোটেইখিনি ৰাশিফল ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকে এই এপ্ৰিল মাহৰ ৰাশিফল ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰক যাতে সিহঁতেও যে এই এপ্ৰিল মাহৰ সিহঁতৰ জীৱনৰ গতিবিধিৰ বিষয়ে আগতীয়াকৈ অৱগত হ'ব পাৰে সিহঁতক যে এনেবোৰ বিষয়তে অৱগত কৰাবলৈ তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো তেখেতসকলৰ লগতে শ্বেয়াৰ কৰিব পাৰে ধন্যবাদ বন্ধুসকল ওম নমঃ শিৱায়